আসসালামু আলাইকুম। আপোনালোকে সকলোৱে জানে মই শিলচৰত থাকোঁ। আজি 26 ৰমাদান পাৰ হৈ আছে। মই আপোনালোকক ভিডিঅ' দিম বুলি ভাবি আছোঁ, কিন্তু সময় হৈ উঠা নাই। কিন্তু আজি যেহেতু লাইলাতুল কদৰ, সেইকাৰণে অলপ সময় ওলাই লৈছোঁ। আজি আপোনালোকক ইফতাৰৰ ভিডিঅ'টো মই দি আছোঁ। এয়া হ'ল আমাৰ বিৰিয়ানী, লোকেল মুৰ্গী মাংস বিৰিয়ানী বনাইছে। এইটো আমাৰ বিৰিয়ানী। এয়া জিলাপি, আংকুৰ, খেজুৰ। আমাৰ এলৱেজ ইফতাৰ লগত খিৰাটো লাগে, খিৰাটো লাগে। এইটো হ'ল কোকোকলা, এইটো হ'ল আমাৰ নেচাৰেলি লেবু পানী, তাৰে বেল মিক্স আছে। ঠাণ্ডা বটলত বৰফ পানী আছে। এয়া হ'ল মুড়ি আৰু লগতে মিষ্টি আলু আছে। আৰু ৰগেৰেকে গাজৰ আছে। তৰমুজটো থাকে, কিন্তু আজি নাই বাৰু তৰমুজটো। সদায় তৰমুজটো থাকে আমাৰ ইফতাৰৰ লগত। আৰু বেল নাই, এইটো দৈ আৰু মুড়ি। এইটো আপোনালোকৰ মাজলৈ আজি মই ইফতাৰৰ ভিডিঅ'টো দিছোঁ। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। এইটো মিষ্টি আলু আৰু চানাটো ভাজাই নাই, সময় পোৱা নাই মানে। থেংক ইউ। আপোনালোকক ইফতাৰ কৰক, ময়ো কৰিম। ধন্যবাদ।